চাকৰি এটাৰ আশাৰে ঘৰৰ পৰা ওলাই গৈছিল দীপজ্যোতি। উচ্চ শিক্ষিত দীপজ্যোতিয়ে চাকৰিৰ বাবে ইণ্টাৰভিউ ঠিকেই দিলে। পিছে চাকৰিহে আৰু কেতিয়াও কৰা নহ'ব দীপজ্যোতিৰ। বুকুত বহু আশা লৈ উভতি অহা দীপজ্যোতি ঘৰলৈ আহিল মাথো নিথৰ হৈ। শনিবাৰে পুৱাই এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ'ল ৰাজ্য। নাওবৈচাত গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নৈশবাছৰ দুৰ্ঘটনাত আহত হ'ল প্ৰায় ২০ গৰাকী যাত্ৰী। আহত সকলোকে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও থিতাতে প্ৰাণ হেৰুৱাই মাজুলীৰ গেৰেকী পোহাৰদিয়া গাঁৱৰ দীপজ্যোতি বৰাই। নিজৰ আৰু ঘৰখনৰ বাবে কিবা এটা কৰাৰ অত্যন্ত হেঁপাহ পুহি ৰাখিছিল দীপজ্যোতিয়ে। সেয়েহে বহু মেধাসম্পন্ন ৩০ বছৰীয়া দীপজ্যোতিয়ে ঘৰখনৰ পৰা ওলাই গৈছিল এটা চাকৰিৰ সাক্ষাৎকাৰৰ বাবে। গুৱাহাটীত সাক্ষাৎকাৰ দি মনত এক আশা লৈ শুকুৰবাৰে ঘৰলৈ উভতিছিল দীপজ্যোতি। পিছে দীপজ্যোতিৰ কপালত চাকৰিৰ পূৰ্বে লিখা আছিল এক অনাকাংক্ষিত পৰিঘটনা। সেয়েহে আৰু কোনোদিনেই চাকৰি বিচাৰি উভতি নহাৰ বাটেৰে গুচি গ'ল দীপজ্যোতি। পৰিয়ালৰ সকলোকে শোক সাগৰত পেলাই চিৰদিনলৈ অচিন দেশলৈ গুচি গ'ল প্ৰতিভা সম্পন্ন যুৱকজন। পুৱাই এই খবৰ পোৱাৰ পিছতেই কান্দোনৰ ৰোল উঠে দীপজ্যোতিৰ মাজুলীৰ ঘৰখনত। শোকৰ বন্যা বোৱা সমগ্ৰ মাজুলীত এতিয়া বিৰাজ কৰিছে মাথো এক নিমাওমাও পৰিৱেশ। নিউজ ডেস্ক ৰিপৰ্ট NZ নিউজ।